নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিঅ'টো আমি এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত কোৱেশ্চন সমূহ লৈ আহিছো ভাৰতৰ প্ৰথম ভাৰতীয় কোন তেনেধৰণৰ কোৱেশ্চন গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব যি সকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে বেছি দেৰি নকৰি কোৱেশ্চন সমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কোৱেশ্চনটো সুধিছে ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিল ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি লৰ্ড উইলিয়াম বেন্টিং লৰ্ড উইলিয়াম বেন্টিং হৈছে ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল এতিয়া এসো তাৰ পিছৰ 2 নম্বৰ কোৱেশ্চনটোলৈ 2 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ প্ৰথম ভাইসৰ কোন আছিল ভাৰতৰ প্ৰথম ভাইসৰ কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ লৰ্ড চাৰ্লছ কেনিং লৰ্ড চাৰ্লছ কেনিং হৈছে ভাৰতৰ প্ৰথম ভাইসৰ এতিয়া এসো তাৰ পিছৰ 3 নম্বৰ কোৱেশ্চনটোলৈ 3 নম্বৰ কোৱেশ্চন সুধিছে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি লৰ্ড মাউণ্টবেটেন হৈছে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল এতিয়া এসো তাৰ পিছৰ 4 নম্বৰ কোৱেশ্চনটোলৈ 4 নম্বৰ কোৱেশ্চন সুধিছে নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি ৰবীন্দ্ৰনাথ ঠাকুৰ হৈছে নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় তেখেতে 1913 চনত নোবেল বঁটা লাভ কৰিছিল এতিয়া এসো তাৰ পিছৰ 5 নম্বৰ কোৱেশ্চনটোলৈ 5 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচনৰ এ উমেশ চন্দ্ৰ বেনাৰ্জী হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ গঠিত হৈছিল মনত ৰাখিব 1885 চনত এতিয়া এসো তাৰ পিছৰ 6 নম্বৰ কোৱেশ্চনটোলৈ 6 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি এতিয়া এসো তাৰ পিছৰ 7 নম্বৰ কোৱেশ্চনটোলৈ 7 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি সৰ্বপল্লী ৰাধাকৃষ্ণন হৈছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি এতিয়া এসো তাৰ পিছৰ 8 নম্বৰ কোৱেশ্চনটোলৈ 8 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে অপচনৰ কোনটো হয় সকলোৱে ক'ব লাগে ইয়াৰ উত্তৰটো কৈ নিদিও গতিকে সকলোৱে কমেন্ট কৰি জনাবা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল যিহেতু এটা জনা কোৱেশ্চন গতিকে সকলোৱে কমেন্ট কৰিবা বুলি আশা থাকিল এতিয়া এসো তাৰ পিছৰ 9 নম্বৰ কোৱেশ্চনটোলৈ 9 নম্বৰ কোৱেশ্চনটো সুধিছে প্ৰথম ভাৰতীয় চলচ্চিত্ৰ কোনখন অপচনৰ কোনখন প্ৰথম ভাৰতীয় চলচ্চিত্ৰ সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি ৰাজা হৰিচন্দ্ৰ হৈছে প্ৰথম ভাৰতীয় চলচ্চিত্ৰ এতিয়া এসো তাৰ পিছৰ 10 নম্বৰ কোৱেশ্চনটোলৈ 10 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন আছিল ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি দাদা চাহেব ফালকে হৈছে ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক এতিয়া এসো তাৰ পিছৰ 11 নম্বৰ কোৱেশ্চনটোলৈ 11 নম্বৰ কোৱেশ্চনটো সুধিছে প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন আছিল প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি সুশ্ৰিতা কৃপালিনী হৈছে প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী এতিয়া এসো তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চনটোলৈ 12 নম্বৰ কোৱেশ্চনটো সুধিছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন আছিল প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচনৰ এ সৰোজিনী নাইডু হৈছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল এতিয়া এসো তাৰ পিছৰ 13 নম্বৰ কোৱেশ্চনটোলৈ 13 নম্বৰ কোৱেশ্চনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি ইন্দিৰা গান্ধী হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী সকলোৱে মনত ৰাখিবা এইবোৰ এতিয়া এসো তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চনটোলৈ 14 নম্বৰ কোৱেশ্চনটো সুধিছে তাৰ পিছৰ কোৱেশ্চনটো সুধিছে প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি
ৰাকেশ শৰ্মা হৈছে প্ৰথম ভাৰতীয় মহাকাশচাৰী আৰু সকলোৰে লগতে মনত ৰাখিবা প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী হৈছে কল্পনা চাওলা এইটো কুৱেশ্যন অহা দেখা যায় প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন গতিকে সকলোৱে মনত ৰাখিবা কল্পনা চাওলা এতিয়া এসো তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনলৈ 15 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম ডাকঘৰটো ক'ত অৱস্থিত ভাৰতৰ প্ৰথম ডাকঘৰটো ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচনৰ এ কলকাতাত ভাৰতৰ প্ৰথম ডাকঘৰটো অৱস্থিত এতিয়া এসো তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ 16 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন কিমান চনত হৈছিল ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন কিমান চনত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1954 চনত 1954 চনত ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন হৈছিল এতিয়া এসো তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰটো ক'ত অৱস্থিত ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰটো ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি দিল্লীত ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰটো অৱস্থিত এতিয়া এসো তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনলৈ 18 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি কোন আছিল ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বিজয়লক্ষ্মী পণ্ডিত হৈছে ৰাষ্ট্ৰৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি এতিয়া এসো তাৰ পিছৰ 19 নম্বৰ কুৱেশ্যনলৈ 19 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা ভাৰতৰত্ন বিজয়ী কোন ভাৰতৰ প্ৰথম মহিলা ভাৰতৰত্ন বঁটা কোনে লাভ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ইন্দিৰা গান্ধী হৈছে ভাৰতৰ প্ৰথম মহিলা ভাৰতৰত্ন বঁটা বিজয়ী এতিয়া এসো তাৰ পিছৰ আজি 20 নম্বৰ কুৱেশ্যনলৈ 20 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী কোন প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী কোন সুধিছে ভাৰতৰ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ আশাপূৰ্ণা দেৱী হৈছে ভাৰতৰ প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী আপোনালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব যি সকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব আৰু আমাৰ এটি WhatsApp গ্ৰুপ আছে ডেসক্ৰিপচনত তাৰ লিংকটো দিয়া আছে যি সকলে জয়েন হোৱা নাই সেই সকলে জয়েন হৈ ল'ব লিংকত গৈ পেলাই আৰু আপোনালোকে যদি মোক কিবা সুধিব বিচাৰে তেন্তে ডেসক্ৰিপচনতে ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লিংক দিয়া আছে তাত গৈ সকলোৱে মেছেজ কৰি সুধিব পাৰিব কিবা সুধিবলগীয়া থাকিলে তেন্তে এতিয়া তাৰ পিছৰ 21 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 21 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি প্ৰতিভা দেৱী সিং পাটিল হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি এতিয়া এসো তাৰ পিছৰ 22 নম্বৰ কুৱেশ্যনলৈ 22 নম্বৰ কুৱেশ্যনটো সুধিছে দেওবাৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে কেতিয়াৰ পৰা ঘোষণা কৰা হয় দেওবাৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1874 চনত 1874 চনৰ 12 জানুৱাৰীৰ পৰা দেওবাৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছিল এতিয়া এসো তাৰ পিছৰ 23 নম্বৰ কুৱেশ্যনলৈ 23 নম্বৰ কুৱেশ্যনটো সুধিছে মেট্ৰিক পদ্ধতিৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল ভাৰতৰ মেট্ৰিক পদ্ধতিৰ প্ৰচলন কেতিয়াৰ পৰা সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1958 চনৰ পৰা ভাৰতৰ মেট্ৰিক পদ্ধতিৰ প্ৰচলন হৈছিল এতিয়া এসো তাৰ পিছৰ 24 নম্বৰ কুৱেশ্যনলৈ 24 নম্বৰ কুৱেশ্যন সুধিছে প্ৰধানমন্ত্ৰী হৈও সংসদ নেদেখা প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল প্ৰধানমন্ত্ৰী হৈ সংসদ নেদেখা প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি চৰণ সিং হৈছে প্ৰধানমন্ত্ৰী হৈও সংসদ নেদেখা প্ৰথমজন প্ৰধানমন্ত্ৰী এতিয়া এসো তাৰ পিছৰ 25 নম্বৰ কুৱেশ্যনলৈ 25 নম্বৰ কুৱেশ্যন সুধিছে ইনকলাব জিন্দাবাদ স্লোগান দিয়া প্ৰথম ভাৰতীয় কোন ইনকলাব জিন্দাবাদ স্লোগান দিয়া প্ৰথম ভাৰতীয় কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভগত সিং হৈছে ইনকলাব জিন্দাবাদ স্লোগান দিয়া প্ৰথম ভাৰতীয় এতিয়া এসো তাৰ পিছৰ 26 নম্বৰ কুৱেশ্যনলৈ 26 নম্বৰ কুৱেশ্যনটো সুধিছে তাৰ পিছৰ কুৱেশ্যনটো সুধিছে এটা মাত্ৰ চৰিত্ৰৰ নিৰ্মিত প্ৰথমখন ছবি কি
ভাৰতৰ এটা মাত্ৰ চৰিত্ৰৰে নিৰ্মিত প্ৰথমখন ছবি কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ইয়াদে ইয়াদে হৈছে এটা মাত্ৰ চৰিত্ৰৰে নিৰ্মিত প্ৰথমখন ছবি এইখন মুক্তি লাভ কৰিছিলে 1964 চনত 1964 চনত এই ছবিখন মুক্তি লাভ কৰিছিল আৰু এইখনৰ এটা মাত্ৰ চৰিত্ৰ আছিল এতিয়া আইছো আজিৰ শেষৰ কোৱেশ্যনটোলৈ আজি শেষৰ কোৱেশ্যনটো সুধিছে প্ৰথম নদীদ্বীপ জিলা কোনখন ভাৰতৰ প্ৰথম নদীদ্বীপ জিলা কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মাজুলী হৈছে ভাৰতৰ প্ৰথম নদীদ্বীপ জিলা আজিৰ ভিডিওটো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পালা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি এনেদৰে টপিক ওয়াইজত কোৱেশ্যন সমূহ আনিবলৈ চেষ্টা কৰোঁ বেছি দীঘলীয়া নকৰোঁ যাতে কোনো আমনি নাপায় তেনেদৰে আমি ভিডিঅ'সমূহ 10-15 মিনিটৰ ভিতৰতে ৰাখোঁ যাতে সকলোৱে সুবিধা হয় আমি প্ৰথমে এনেদৰে টপিক ওয়াইজত কোৱেশ্যনসমূহ আলোচনা কৰাৰ পিছত আমি পিছত মডেল কোৱেশ্যন পেপাৰসমূহ আকৌ আনিবলৈ চেষ্টা কৰিম গতিকে এতিয়া আমি টপিক ওয়াইজতে কোৱেশ্যনসমূহ জানি লওঁ সকলোৱে মনত ৰখাটো উচিত গতিকে সকলোৱে ভিডিঅ'সমূহ চাবা যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেল কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা যিসমূহ হোৱাটছআপ গ্ৰুপ আছে সেই গ্ৰুপসমূহ তোমালোকে শ্বেয়াৰ কৰি দিবা যাতে সকলোৰে সুবিধা হয় আৰু অনুগ্ৰহ কৰি সকলোৱে কমেন্ট কৰি জনাবা কেনেকুৱা বা কোনো কমেন্ট কৰি নজনোৱা আগত তেনেদৰে দিয়া হৈছিল লাইক 1000 লাইক হলে পিছত পুনৰ ভিডিওটো বনোৱা হ'ব বুলি কিন্তু 1000 লাইক তেনেকৈ কোৱাদৰে বহুতে কমেন্ট কৰিছে যে আপুনি লাইকৰ ওপৰত ভিত্তি কৰি হে ভিডিও বনাই নেকি গতিকে তেনেকুৱা নাই সকলোৱে কমেন্ট কৰিবা কমেন্ট কৰিলে উৎসাহ পোৱা যায় নেক্সট ভিডিও বনাবৰ বাবে গতিকে সকলোৱে কমেন্ট কৰিবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ